ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। যোৱা আমি 9 আৰু 10 তাৰিখে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ দিব পৰা নাছিলোঁ বিকজ অফ মাই চাম পাৰ্চনেল ৰিজন। চ' আজিৰ পৰা আমি এইখিনি কণ্টিনিউ কৰিব ট্ৰাই কৰিম। আৰু 9 আৰু 10 তাৰিখৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছিলে, মই তোমালোকক উইকলি কাৰেণ্ট এফেয়াৰ এটা চিৰিজ আনি কিনে গোটেইখিনি ইয়াতে বুজাই দিম। অ'কে, চ' মই সেইটো এটা চিৰিজ আনিব ট্ৰাই কৰিম প্ৰত্যেক ছানডে, ৰাইট? চ' তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পৰা কেনেকুৱা টপিক্সৰ বা কেনেকুৱা জনৰৰ তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছ তোমালোকৰ বেছি ফেভৰেবল হয়। তাৰ লগতে এই কাৰেণ্ট এফেয়াৰ্ছখিনি আমি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অন্য আছামিজ নিউজ পেপাৰৰ পৰা আমি কালেক্ট কৰিছোঁ, যিখিনি আমি আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যনছৰ কাৰণে বেছি ফ'কাছড হয়। আৰু তাৰ লগতে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে। লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰা, ঠিক আছে? চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে দ্য CGI lays foundation stone for integrated judicial court complex। যিহেতু আমি সকলোৱে জানো, আগৰ আমি এটা নিউজ পেপাৰ এনালাইচিছ বা ডেইলি কাৰেণ্ট এফেয়াৰ ভিডিঅ'ত ইয়াতে ডিছকাশ্যনো কৰিছিলোঁ ৰিগাৰ্ডিং আমাৰ ইণ্টিগ্ৰেটেড জুডিচিয়েল কোৰ্ট কমপ্লেক্স। ক'ত বনোৱা গৈছে এইটো? ৰংমহলত। ৰংমহল আমাৰ ক'ত আছে? নৰ্থ গুৱাহাটীত। অ'কে, চ' আমাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্য কান্ত তেওঁ ইয়াতে ফাউণ্ডেশ্যন ষ্টোন বা শিলান্যাস কৰিলে কিহৰ? ইণ্টিগ্ৰেটেড জুডিচিয়েল কোৰ্ট কমপ্লেক্স নৰ্থ গুৱাহাটীৰ। এই গোটেই কমপ্লেক্সটো বনোৱা হ'ব ৰংমহল এৰিয়াটোত। লগতে এই নিউ কেম্পাছ যোনটো আছে তাতে গুৱাহাটী হাইকোৰ্টৰ তাৰ লগতে গুৱাহাটী হাইকোৰ্ট তোমালোকৰ স্থানান্তৰিত কৰা হ'ব, য'ত নেকি অসম, অৰুণাচল, মিজোৰাম আৰু নাগালেণ্ডত গোটেইখিনি ইয়াতে ছাৰ্ভ কৰে গুৱাহাটী হাইকোৰ্টে। অ'কে, আৰু তাৰ লগতে এই গোটেই কোৰ্ট বা এই গোটেই প্ৰভিজন বা এই গোটেই প্ৰজেক্টটো বনোৱা হৈছে এখন মডাৰ্ণ জুডিচিয়েল চিটিৰ ৰূপত, ৰাইট? য'ত নেকি প্ৰায় 148 বিঘা মাটি আছে, ৰাইট? ৰাফলি এৰাউণ্ড 49 acres। লগতে ইয়াৰে ফেজ 1 যোনটো কষ্টিং আহিব, ফেজ 1ৰ যিমানখিনি টকা, ৰাফলি এৰাউণ্ড 479 crore rupees ইয়াতে টোটেল খৰচ হ'ব। লগতে এই গোটেই কমপ্লেক্সটো প্ৰিন্সিপাল ছিট হ'ব গুৱাহাটী হাইকোৰ্টৰ। প্ৰিন্সিপাল ছিট মানে কি? মেইন যিখিনি প্ৰচিডিংছ বা প্ৰচিডিউৰ যিখিনি হ'ব গুৱাহাটী হাইকোৰ্টৰ, বা এই গোটেই গুৱাহাটী হাইকোৰ্টটো ইয়াতে এষ্টাব্লিছ হ'ব। লগতে ডিষ্ট্ৰিক্ট কোৰ্ট বিল্ডিং, লগতে হাইকোৰ্ট বিল্ডিং আৰু বাৰ বিল্ডিংছো আমি ইয়াতে দেখা পাম। লগতে পাৰ্কিং ফেচিলিটিছ থাকিব ৰাফলি 900 আৰু 400 টু হুইলাৰ আৰু 900 কাৰৰ। লগতে গোটেইখিনি বিল্ডিং ইয়াতে ব্ৰিজেছৰ সহায়ত বা ইয়াতে আমাৰ দলংবিলাকৰ সহায়ত বা ফ্লাইঅভাৰ টাইপ এৰিয়াত ইয়াতে কানেকশ্যন কৰা হ'ব, ঠিক আছে? চ' ইয়াতে এটা MCQ দিছোঁ, তোমালোকে ইয়াৰ এনচাৰটো মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা, যাৰ নেকি মই কাৰেক্ট এনচাৰটো অহা ভিডিঅ'টোত আমি ৰিভিল কৰিম, ঠিক আছে? চ' ইয়াতে তোমালোকে কুৱেশ্যনটো চোৱা যে কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দি ইণ্টিগ্ৰেটেড জুডিচিয়েল কোৰ্ট কমপ্লেক্স ৰংমহল নৰ্থ গুৱাহাটী। চ' ইট উইল হাউচ দ্য প্ৰিন্সিপাল ছিট অফ দি গুৱাহাটী হাইকোৰ্ট, লগতে ইট উইল ইনক্লুড দ্য ডিষ্ট্ৰিক্ট কোৰ্ট বিল্ডিংছ, লগতে ইট উইল একমডেট দি হাইকোৰ্ট অফিচ এণ্ড দি বাৰ বিল্ডিংছ। চ' ইয়াৰে এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়, ইয়াৰে এনচাৰবিলাক তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা, ঠিক আছে? অ'কে, চ' নেক্সট আমাৰ টপিক নম্বৰ 2, য'ত নেকি 4 নিউ লাইট হাউচেছ টু বি বিল্ড এলং দি ব্ৰহ্মপুত্ৰ। লাইট হাউচ মানে খুব এনেকুৱা এটা আমাৰ আকৃতিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা এটা বিল্ডিং হয়, য'ৰ পৰা নেকি কি হয়, আমাৰ লাইটছ মাৰা হয় এৰিয়াবিলাকত, ৰাইট? চাৰ্চ এণ্ড অপাৰেশ্যনছ তাতে কৰিব পাৰি, বা আমাৰ যিমানবিলাক ভেছেলছ অহা যোৱা কৰি থাকে, নাওবিলাক ডাঙৰ ডাঙৰ, সেইবিলাকে যাতে ৰাস্তা ভালকৈ বিচাৰি পায়, ৰাইট? দূৰৰ পৰা যাতে দেখা হয়, খুব এনেকুৱা এমিনিটিজৰ কাৰণে লাইট হাউচবিলাক ক্ৰিয়েট কৰা হয়। প্ৰাইমাৰীলি আমাৰ সাগৰৰ পাৰত বা ৰিভাৰ এৰিয়াবিলাকত, য'ত নেকি আমি ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট আমি দেখা পাওঁ, ঠিক আছে? য'ত নেকি 4টা ইয়াতে নতুন লাইট হাউচ বনোৱা হ'ব ব্ৰহ্মপুত্ৰ ৰিভাৰ বা ব্ৰহ্মপুত্ৰ নদীত। সেই এৰিয়াকেইটা হ'ব ৰাফলি বগীবিল, শিলঘাট, পাণ্ডু আৰু বিশ্বনাথ ঘাটত, ৰাইট? দিজ চাইটছ উইল ফল এলং দি নেশ্যনেল ৱাটাৰৱেজ নম্বৰ 2। নেশ্যনেল ৱাটাৰৱেজ নম্বৰ 2 মানে কি? আমি অহা শ্লাইডটোত চাম, ঠিক আছে? চ' এইটো হৈছে আমাৰ নেশ্যনেল ৱাটাৰৱেজটো, য'ত নেকি এইটো ধুবুৰীৰ পৰা আৰম্ভ হৈ কিনে আমাৰ ক'লৈকে যায়? প্ৰায় শদিয়ালৈকে যায়। অ'কে, তোমালোকে চাগে এটা MCQ পাইছিলা ৰিগাৰ্ডিং দি নেশ্যনেল ৱাটাৰৱেজ নম্বৰ 2। ক'ত আহিছিলে এইটো? আমাৰ APSCৰ CCE এক্সামৰ 2023ৰ যোনটো CCE এক্সাম আছিলে, এক্সামটো 24ত হৈছিলে, তাতে প্ৰিলিমছত এটা MCQ আহিছিলে, তোমালোকে সেই MCQটো চাব পৰা ৰিগাৰ্ডিং দি MV গংগা ভিলাছ। সেই কুৱেশ্যনটো ইনডাইৰেক্টলি আছিলে আমাৰ নেশ্যনেল ৱাটাৰৱেজ নম্বৰ 2ৰ ওপৰত, অ'কে, আৰু সেই নিউজটোৰ ওপৰত, ঠিক আছে? দ্য ইনিচিয়েটিভ এইমছ টু এনহান্স দি নেভিগেশ্যনেল ছেফটি ইন দি ইনলেণ্ড ৱাটাৰৱেজ, যাতে ইয়াতে বহুত দূৰৰ পৰা দেখা হয় এৰিয়াখিনি, আৰু লগতে ৰাস্তাবিলাক যাতে হেৰুৱাই নাযায় আমাৰ ভেছেলছবিলাকে। লগতে এই এনাউন্সমেণ্টটো কৰা হৈছে 2-day ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেল 3.0। ক'ত হৈছিলে এইটো? বিশাখাপট্টনমত হৈছিলে, অ'কে? লগতে ইণ্ডিয়াছ মেৰিটাইম ছেক্টৰ হেজ বিন চিন মেজৰ ট্ৰান্সফৰ্মেশ্যন অভাৰ দি পাষ্ট ডিকেড ডিউ টু পলিচি এণ্ড দি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিফৰ্মছ,
ৰাইট আন্তঃগাঁথনি আমাৰ ভাল হোৱাৰ কাৰণে কি হৈছে আমি এটা বহুতখিনি ডাঙৰ ট্ৰান্সফৰ্মেশ্যন ইন দ্য চেন্স অফ পজিটিভ আমি দেখা পাইছোঁ যিহেতু বহুতখিনি আমাৰ ইকনমিৰ পাৰ্টিচিপেশ্যন হওক বা কণ্ট্ৰিবিউশ্যন ইনলেণ্ড ৱাটাৰৱেজ ট্ৰান্সপৰ্টৰ কাৰণেও আমি দেখা পাওঁ অ'কে বা মেৰি টাইম যোনটো আমাৰ ছেক্টৰ আছে য'ত নেকি আমাৰ অ'চেনিক ট্ৰান্সপৰ্টখিনিও আমি দেখা পাওঁ অ'কে চ' প্ৰায় 2024-25 ইণ্ডিয়াত প্ৰায় 12খন মেজৰ পৰ্টছ আছে ৰাইট যোনে নেকি প্ৰায় 855 মিলিয়ন টন কাৰ্গো ইয়াতে কাৰ্গো মানে বস্তু বাহিনী যিখিনি আমি অনা নিয়া কৰোঁ জাহাজবিলাকত সেইখিনি হেণ্ডেল কৰিছে অ'কে চ' এভাৰেজ ভেছেল টাৰ্ণ এৰাউণ্ড টাইম ৰাফলি এৰাউণ্ড 96 আৱাৰ্ছ আছে 2014 আছিলে যোনটো নেকি প্ৰায় এতিয়া 49.5 ঘণ্টালৈকে হ্ৰাস কৰা হৈছে চ' অলমষ্ট হাফ টাইম ইয়াতে আমি টাৰ্ণ এৰাউণ্ড টাইমলৈকে আহি পাইছোঁ টাৰ্ণ এৰাউণ্ড টাইম মানে এই ৱৰ্ডটোৰ মিনিং হৈছে এখন জাহাজে এটা আমাৰ পৰ্ট এটাত কিমানখিনি সময় লগাই বস্তুখিনি আনলোড কৰি যোৱালৈকে অ'কে চ' আণ্ডাৰ ইয়াতে 9 ইণ্ডিয়ান পৰ্টছ আৰ ৰেংকড এলং দি গ্ল'বেল টপ 100 পৰ্টছৰ ইণ্ডিয়াৰ প্ৰায় 9খন পৰ্ট আমি দেখা পাওঁ লগতে বিশাখাপট্টনম ইন দি টপ 20 অফ দি কণ্টেইনাৰ ট্ৰেফিক অ'কে চ' টোটেল সাগৰমালা প্ৰজেক্টৰ আণ্ডাৰ 222টা প্ৰজেক্ট ইয়াতে বনোৱা গৈছে য'ত নেকি প্ৰায় 1.41 লাখ কোটি টকা ইয়াতে ইনভেষ্ট কৰা হৈছে লগতে ইনলেণ্ড ৱাটাৰৱেজ য'তো বহুতখিনি আমি শ্বাৰ্প ৰিভাইভেল বা ইয়াৰে আন্তঃগাঁথনি ভাল হোৱা দেখা পাইছোঁ লগত নেকি কাৰ্গো মুভমেণ্ট ইয়াতে বাঢ়িছে প্ৰায় 700%লৈকে আৰু প্ৰায় 150 মিলিয়ন টন এনুৱেলি আমি ইয়াতে কাৰ্গো মুভমেণ্ট হোৱা দেখা পাই আছোঁ ঠিক আছে চ' ইয়াতে কুৱেশ্যন নম্বৰ 2 আমি লৈছোঁ দ্য ষ্ট্ৰেটছ অফ দি নেশ্যনেল ৱাটাৰৱেজ নম্বৰ 2 ক'ৰ পৰা ক'লৈকে যায় অপশ্যন এ দিয়া আছে শদিয়া ধুবুৰী অপশ্যন বি ধুবুৰীৰ পৰা শদিয়া নে অপশ্যন চি ইয়াতে গুৱাহাটীৰ পৰা তেজপুৰ আৰু শিলচৰ টু কৰিমগঞ্জ অ'কে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 3 য'ত নেকি আছাম ডন বস্কো ইউনিভাৰ্চিটি টু লঞ্চ দি নৰ্থ ইষ্ট ফাৰ্ষ্ট ছেটেলাইট লাচিত 1 ৰাইট চ' আছাম ডন বস্কো ইউনিভাৰ্চিটি আই বিলিভ তোমালোকে জানা আজাৰাৰ ফালে আছে অ'কে গুৱাহাটীত চ' আছাম ডন বস্কো ইউনিভাৰ্চিটিয়ে লঞ্চ কৰিছে লাচিত 1 নম্বৰ এটা ছেটেলাইট আৰ্টিফিচিয়েল ছেটেলাইট যোনটো নেকি প্ৰথম হ'ব নৰ্থ ইষ্টৰ ফালৰ পৰা স্পেচত যাবৰ কাৰণে ৰাইট এইটো লঞ্চ কৰা হৈছে জানুৱাৰী 12 তাৰিখে মানে আজি এইটো লঞ্চ কৰা হৈছিলে অ'কে লগতে এই গোটেই মিছনটোৱে এটা ফৰ্মেল এণ্ট্ৰি আনে অসমৰ বা নৰ্থ ইষ্টৰ গোটেই ফুটপ্ৰিণ্টটো ইন দি স্পেচ টেকনলজি ৰাইট লগতে লাচিত 1 ইজ এ পাৰ্ট অফ দি ধ্ৰুৱছ স্পেচ পলাৰ এক্সেছ 1 প্ৰগ্ৰাম অ'কে চ' ধ্ৰুৱা স্পেচ পলাৰ এক্সেছ 1 প্ৰগ্ৰাম যোনটো আছে সেইটোৰ এটা পাৰ্ট হয় এই লাচিত 1 নামৰ ছেটেলাইটটো ওৱান্স ডিপ্লয়ড লাচিত 1 উইল বি এক্সেচিবল টু দি গ্ল'বেল এমেচুৱাৰ ৰেডিঅ' কমিউনিটি অ'কে চ' ৰেডিঅ' ছিগনেলছ ইয়াতে পঠাবৰ কাৰণে বেছিকেলি ব্যৱহাৰ কৰা হ'ব লগতে লাচিত 1 কোনে ডেভেলপ কৰিছে আণ্ডাৰ দি ধ্ৰুৱা স্পেচ আষ্ট্ৰা নামৰ যোনটো ইয়াতে পলিচি আছে বা প্ৰগ্ৰাম আছে চ' এক্সেলাৰেটেড স্পেচ টেকনলজি ৰেডিনেছ এণ্ড এক্সেছ যাৰ নেকি ফুল ফৰ্ম হয় আষ্ট্ৰাৰ ৰাইট ফৰ দি একাডেমিয়া প্ৰগ্ৰাম লগতে এই মিছনটোত প্ৰায় 50জন ষ্টুডেণ্ট আছিলে অসমৰ পৰা মেঘালয়ৰ পৰা নাগালেণ্ড অৰুণাচল আৰু মণিপুৰলৈকে অ'কে ৰাইট এই গোটেই টেকনলজি যোনটো ইউজ কৰা হ'ব য'ত নেকি ফ্লাইট কোৱালিফাইড বা PDOT ছেটেলাইট প্লেটফৰ্মত ইয়াতে ইউজ কৰা হ'ব য'ত নেকি DSOD-1U ছেপাৰেশ্যন ছিষ্টেম ব্যৱহাৰ কৰা হ'ব লগতে এই ছেটেলাইটটো আমাক বানপানী লেণ্ডশ্লাইড হওক বা নেটৱৰ্ক আউটৰিচত সহায় কৰিব এজ এ বেকআপ হিচাপত ৰাইট ADBO will operate the Lasit 1 using the VHS বা UHF আমাৰ যোনটো গ্ৰাউণ্ড ষ্টেচন আছে ৰাইট আৰু লগতে ধ্ৰুৱা স্পেচ ইণ্টিগ্ৰেটেড স্পেচ অপাৰেশ্যন কমাণ্ডছো ISO-CS নামৰ যোনটো ইয়াতে টেকনলজি আছে অ'কে দ্য মিছন ষ্ট্ৰেংথেজ দ্য নৰ্থ ইষ্ট গ্ৰ'য়িং ৰ'ল ইন দি ইণ্ডিয়াছ স্পেচ ইক'চিষ্টেম চ' লাহে লাহে নৰ্থ ইষ্টৰ যিমানবিলাক ইনষ্টিটিউশ্যনছ আছে চ' তেওঁলোকে এটা ইণ্টাৰেষ্ট ল'ব খুজিছে ইন টু দি স্পেচ টেকনলজি আছে আই বিলিভ তোমালোকে জানা আমাৰ অসম বাজেটত এইবছৰ আছাম ছেট নামৰ এটা ছেটেলাইটৰ কথা কোৱা হৈছিলে যোনটো নেকি লঞ্চ কৰা হ'ব বাই দি আছাম গভমেণ্ট ৰাইট ফৰ ৱেডাৰ ৰিকুৱাৰমেণ্ট বা অসমৰ যিখিনি ৰিকুৱাৰমেণ্টৰ আছে অ'কে চ' ইয়াৰ ওপৰত আমি এটা MCQ ল'ম য'ত নেকি লাচিত 1 দ্য ফাৰ্ষ্ট ছেটেলাইট ফ্ৰম দ্য আছাম এণ্ড দ্য নৰ্থ ইষ্ট ইজ পাৰ্ট অফ দি হুইচ প্ৰগ্ৰাম চ' ইছৰ'ছ PSLV C62 নে ইন স্পেচ নে ধ্ৰুৱা স্পেচ পলাৰ এক্সেছ নে গগনয়ান টেকনলজি ডেমনষ্ট্ৰেট চ' ইয়াৰে এনচাৰ তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা ঠিক আছে চ' কিছুমান আমি মোমেণ্টছ সদায় ল'ব ট্ৰাই কৰোঁ আমাৰ নিউজ পেপাৰ এনালাইচিছ বা ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছৰ লাষ্টত এজ উই অল ন আমাৰ মাঘ বিহু আহি আছে ৰাইট অহাকালি উৰুকা অ'কে চ' মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ চ' এইটো এটা ডেপিকশ্যন হয় আমাৰ মেজি ভেলাঘৰ যিবিলাক আমি বনাওঁ মাঘ বিহুৰ টাইমত আমাৰ বাঁহ বেত ইউজ কৰি কিনে ৰাইট চ' লাহে 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 আমাৰ ট্ৰেডিশ্যনছবিলাকো আমি আঁকোৱালি লৈ গৈ আছোঁ আমাৰ গাঁৱৰ ফালে আমি এইখিনি খুব প্ৰচলিতভাৱে দেখা পাওঁ অ'কে চহৰ নগৰত মানুহে দেখা নাপায় গুৱাহাটী বা তেনেকুৱা এৰিয়াত ৰাইট চ' আজি ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ তোমালোকৰ ভিডিঅ' চাই ভাল লাগিলে যোৱাকালিৰ
আমি 9th ডিচেম্বৰৰ যিখিনি কুৱেশ্যনছ আছিলে সেইখিনি ইয়াতে ল'ব ট্ৰাই কৰিম অ'কে চ' ইয়াতে প্ৰথম কুৱেশ্যনটো আছিলে আমাৰ এ টেৰিফ ইজ বেছড ডিফাইন এজ টেৰিফ কি আছিলে আমাৰ যদি এ নামৰ এখন কাণ্ট্ৰি আছিলে এ কাণ্ট্ৰিয়ে যদি ইয়াতে যিকোনো বস্তু ইয়াতে যদি এক্সপৰ্ট কৰে বি নামৰ কাণ্ট্ৰিলৈকে চ' বিয়ে যেতিয়া ইয়াৰ ওপৰত ওলোটাকে যে টেক্স লগায় সেই বস্তুটোকে আমি টেৰিফ বুলি কওঁ ৰাইট এ টেক্স ডেট ইজ ইম্প'জড অন দি ইম্পৰ্টেড গুডছ বিয়ে ইম্পৰ্ট কৰিব ইয়াতে ইয়াতে এক্সপৰ্ট কৰে চ' অপশ্যন বি ইজ দি কাৰেক্ট এনচাৰ তাৰ লগতে আছে কুৱেশ্যন নম্বৰ 2 য'ত নেকি দ্য ইণ্ডো ইজৰাইল ইণ্টাৰনেশ্যনেল ফিচাৰ ফিল্ম মাৰ্ডাৰ্ছ টু ক্ল'জ লাভ টু ফাৰ কোনে ডাইৰেক্ট কৰিছে ৰাইট ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ মঞ্জু বৰা সেইদিনাখন আমি ডিছকাশ্যন কৰিছিলোঁ তাৰ লগতে কুৱেশ্যন নম্বৰ 3 ৰিচাৰ্চাৰ্ছ এট হুইচ ইনষ্টিটিউট হেভ ডেভেলপ দ্য ফটো কেটালিক মেটেৰিয়েল ডেট কনভাৰ্টছ কাৰ্বন ডাই অক্সাইড ইনটু মিথেনল ফিউল ইউজিং ছানলাইট চ' কাৰ্বন ডাই অক্সাইড ইয়াতে কিহলৈ ট্ৰেন্সফাৰ কৰিছে আমাৰ CO2 মিথেনললৈকে মিথেনলৰ কেমিকেল ফৰ্মুলা তোমালোকে জানা যদি মোক কমেণ্ট বক্সত জনাব পাৰা ঠিক আছে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব IIT গুৱাহাটী অ'কে চ' আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে আশা কৰোঁ গোটেই ক্লাছটো কৰি তোমালোকৰ ভাল লাগিলে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ বা এই QR কোডটো স্কেন কৰিলে পাই যাবা লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰা ফৰ আপকামিং আছাম পুলিচ ADRE বা APSC ৰিলেটেড ভিডিঅ'ছৰ কাৰণে ঠিক আছে চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড